যিজন ইঞ্জিনিয়াৰে এই কামটো কৰিছে তেওঁক কিন্তু সঁচাকৈ চেলুট জনাব লাগিব, কাৰণ এনেকুৱা ইঞ্জিনিয়াৰ এজন লাগে। মোৰ ফালৰ পৰা চেলুট জনাইছোঁ দেই। আজি এখন গাড়ী আহিছিলে এল্টো 800। কাষ্টমাৰ কৈছে যে তলত কুলেণ্ট পৰি থাকে। তো মই চালোঁ আৰু লগে লগে দেখা পাই খোলা ষ্টাৰ্ট কৰি দিলোঁ। কথাটো এইটো কাৰণে হয়, যেতিয়া আপোনাৰ গাড়ীখন 6-7 বছৰ হ'ব, তেতিয়া গাড়ীখন চলি আপোনাৰ পাইপটো গৰম হৈ ফুলি যায়, আৰু ফুলি যোৱাৰ পিছত পাইপটো ফুলি থাকে। এনেকৈ যদি আপুনি গাড়ীখন চলাই থাকে, তেতিয়া আপোনাৰ গাড়ীৰ ইঞ্জিন চিজ হ'ব, এইটো 100%। এতিয়া মই এইটো খোলাৰ পিছত দেখিলোঁ যে এইটো যোগাৰ কৰি থোৱা আছে। এই কামটো কেতিয়াও যোগাৰত নচলে। যিজনে এই কামটো কৰিছে, কিয় কৰিছে নাজানো। এই কামটো যোনে কৰিছে বেয়া কাম কৰিছে, কাৰণ যোগাৰত যিটো কাম নচলে সেই কামটো যোগাৰত চলাবলৈ কেতিয়াও চেষ্টা কৰিব নালাগে, কাৰণ যিহেতু কাষ্টমাৰে আপোনাক এনেও পইচা দিব। সেই গতিকে যি কাম কৰে আপুনি ভাল কাম কৰক, ভালকৈ কৰক, কাৰণ এজনৰ কাৰণে 10জন মেকানিকৰ বদনাম আহে। সেই গতিকে যোগাৰত যিটো কাম নচলে সেই কামটো যোগাৰত চলাবলৈ কেতিয়াও চেষ্টা নকৰিব। কাষ্টমাৰে আমাক বিশ্বাসত গাড়ী দিয়ে, সেই বিশ্বাসটো কেতিয়াও বিশ্বাসঘাতকতা কৰিব নালাগে। আপোনাৰ ঘৰতো যদি 6-7 বছৰ হোৱা পুৰণা গাড়ী আছে, তেনেহ'লে আপোনালোকে ছাৰ্ভিচিং চেণ্টাৰত গৈ এবাৰ চেক কৰাই আহিব। ভিডিঅ'টো চাই যদি কিবা উপকৃত হৈছে, তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব, কাৰণ যিহেতু ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হয় আৰু বহুত টাইম লাগে।